ইয়াতে কি লিখা আছে মই বুজা নাই এইটো কিবা প্ৰাগৈতিহাসিক ভাষা যেন লাগিছে ইয়াত লিখা আছে মহান অন্তৰৰ পবিত্ৰ আত্মা থকাবোৰহে ইয়াৰ ভিতৰলৈ যাব পাৰিব আমাক কি মহান আৰু পবিত্ৰ যেন নালাগে নেকি নিশ্চয়কৈ আমি ভিতৰলৈ যাবলৈ সৰু হ'ব লাগিব আৰু সেইটো আমি কেতিয়া কৰিম বাৰু ফেৰাগন্ডাই কৈছে যেতিয়া সঠিক সময় আহিব যেতিয়া সঠিক সময় আহিব তাৰ মানে কি বাৰু আমি কি এইটো চম্ভালিবৰ বাবে যথেষ্ট নহয় আমি কি ইয়াৰ যোগ্য নহয় মই নাজানো আমাক কিবা এটা টাইম টেবল লাগিব চাগে আমি অলপ ফেৰী ডাষ্ট ব্যৱহাৰ কৰো চাগে সেইটোৰে ভিতৰলৈ যাব পাৰিম মোৰ ওচৰত এটা উপায় আছে আমাৰ ফেৰী ডাষ্টত এন্টি ডাৰ্কনেছ গুণ আছে যদি তাৰে অলপ আমাৰ গাত ছটিয়াই লওঁ তেতিয়া আমাৰ আত্মাৰ সকলো অন্ধকাৰ দূৰ কৰিব পাৰিম কি অন্ধকাৰ সকলোৰে ভিতৰত কিছুমান অন্ধকাৰ থাকে যেনেকে গৌৰৱ অহংকাৰ অ হয় মই ভাবো এইটো কৰি চোৱাটো ভাল হ'ব তেন্তে কৰো এইটো ৱাও অনুভৱ কৰিছানে এনেকুৱা লাগিছে কাম কৰিছে সৰু হ'ব ধৰিছো ময়ো ৱাও এইটো ভাল লাগিছে আমি সোমাব পাৰো এইটো মোৰ তাত কাম নকৰিলে মোৰ ইনচেন্টিভ পাৱাৰবোৰ তেনেদৰে পোৱা নহয় যেনেদৰে তোমালোকে পাইছা মিছ ফেৰাগন্ডাই মোক কৈছিল ইয়াৰ সীমাবদ্ধতাৰ কথা কোনো কথা নাই মোৰ বাহিৰতে থাকিব লাগিব কিন্তু আমি ৱাটাৰ ষ্টাৰ কেইটা আনিবই লাগিব ভেল্টৰক ৰখাবলৈ চিন্তা নকৰিবা ব্লুম আমি কৰিম গুড লাক টেকনা আৰু মই তোমাৰ বাবে ইয়াতে ৰৈ থাকিম মিউছা যোৱা লৈ আহা লেলা